চন্দ্র বর্মন ভারতীয় জাতীয় কংগ্রেস দলত গঠন করা মোক মনোনীত পার্টি হিসেবে আগন্তুক 4 নং জিলা পরিষদৰ তালকোছা জিলা পরিষদৰ সদস্য হিসাবে মোক ভারতীয় জাতীয় কংগ্রেস দলৰ পৰা মনোনীত কৰিছে। মোৰ চিহ্ন হ'ল হাত। অহা বহুমূলীয়া ভোটটো মোৰ হাতৰ ছবিত দি মোৰ জিলা পৰিষদত যোৱাৰ এটা সুব্যৱস্থা কৰি দিব বুলি মই আপোনালোকৰ ওচৰত ভোট ভিক্ষা মাগিবলৈ আজি আহিছোঁ। রঙিলা খালি মন রাখি যাবা 3 নম্বর থাকিব ইটা রংটা থাকিব নাম্বারটা ইটা থাকিব সব মোৰ ইস্যু হ'ল আমাৰ যিখিনি ৰাজহুৱা সমস্যা আছে, ৰাস্তা ঘাট পদূলি পানী আৰু লগতে চিকিৎসা শিক্ষা এইবিলাক সমস্যা লৈ মই ৰাইজৰ মাজত সোমাইছোঁ আৰু মই জয়ী হোৱাৰ পিছত এইবিলাক মই ৰাইজৰ কাষত ৰাখি ৰাইজৰ সহায় আগবঢ়াব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। মই প্ৰতিটো ঘৰত গৈছোঁ, ঘৰে ঘৰে গৈছোঁ। মোৰ যিখিনি মোৰ এই অঞ্চলৰ ৰাইজ আছে, প্ৰতিজন ৰাইজে এটা ভাল ধৰণে সঁহাৰি দিছে আৰু মোক প্ৰতিজন মানুহে মই প্ৰাৰ্থী হিচাপত বা মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপত মোক জয়ী কৰাব বুলি ৰাইজে মোক কথা দিছে। সাহসীয়া দলৰ প্ৰাৰ্থীয়ে মোৰ কাৰণে কোনো প্ৰত্যাহ্বান সমস্যা সৃষ্টি কৰিব নোৱাৰে, কাৰণ সিহঁতৰ মানুহৰ মাজত মানে ভয় ভাবুকি দি মানে ভোট দিয়াৰ এটা চক্ৰান্ত চলাই আছে। তেখেতসকলক ইতিমধ্যে আমাৰ ৰাইজে মানে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মানে ৰাইজে তেখেতসকলক বহুত পিছপেলাব বুলি মানে ৰাইজে কৈ আছে আৰু তেখেতসকলক এইবাৰ মানে এই পঞ্চায়ত নিৰ্বাচনৰ দ্বাৰাই তেখেতসকলক বিজেপি দলক উৎখাত কৰিব বুলি মানে ৰাইজে আমাক কৈ আছে।